প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এটা এপছ লৈ আহিছোঁ, যিটো এপছে ক্লাছ 9 আৰু ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীক বহুতো উপকৃত কৰিব। এই এপছৰ জৰিয়তে আপোনালোকে শিক্ষাদান ল'ব পাৰিব। তো মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই এপৰ জৰিয়তে বহুতো ইনফৰমেশ্যন পাবলৈ সক্ষম হ'ব। তো মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু আপোনালোকে সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে মহান এটা উপকাৰ কৰিবলৈ সক্ষম হ'ব। তো মই বেছি দেৰি নকৰাকৈ এপছৰ বিষয়ে মই আগবাঢ়িবলৈ যাওঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। তো এইটো এপ কোনটো হয় মই দেখাম আৰু এই প্লে ষ্ট'ৰৰ পৰা আপোনালোকক মই ডাউনলোড কৰি দেখাই আৰু অপেন কৰি আপোনালোকক তথ্যবিলাক দেখাম। তো আপোনালোকে নিশ্চয় চাব। তো মই প্ৰথমতে মোৰ প্লে ষ্ট'ৰ অপেন কৰি সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব জ্ঞান পাণ্ডা বুলি। জ্ঞান পাণ্ডা জ্ঞান পাণ্ডা এপ ইয়াতে সাৰ্চ কৰিব। ইণ্টাৰনেট শ্ল' কাৰণে অলপ টাইম লৈ আছে। এটা খুলি গৈছে, আপোনালোকে চাব। জ্ঞান পাণ্ডা বুলি এপছটো আহি গ'ল। মই অলৰেডি এপছটো ডাউনলোড কৰিছোঁ। আপোনালোকে ডাউনলোড কৰি ল'ব। আপুনি নিশ্চয় জানে কেনেকৈ ডাউনলোড কৰিব লাগিব। তো মই এতিয়া ডাউনলোড কৰি নেদেখাম, মই চিধাকৈ অপেন কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে ডাউনলোড কৰি পেলাই চাইন আপৰ অপশ্যন আহিব, আপোনালোকে নিশ্চয় চাইন আপ কৰিব। তাতে মোবাইল নম্বৰ বিচাৰিব আৰু মোবাইল নম্বৰ দি দিব, OTP আহিব, OTP দি চাইন আপ কৰি ল'ব। ঠিক আছে বন্ধুসকল, তো মই আগবাঢ়ো আগলৈ। খোল খাইছে এতিয়া জ্ঞান পাণ্ডা এপছ। ইয়াত লিখা আছে অনলাইন ক্লাছৰুম লাৰ্ণিং বুলি। ঠিক আছে, তো এতিয়া খুলিছে এপছটো ধুনীয়াকৈ। আপোনালোকে দেখা পোৱা এই আছে ক্লাছ 10 অসমীয়া মাধ্যম, ক্লাছ 10 ইংলিছ মাধ্যম, দুটাৰে মাধ্যমত আছে ইয়াতে এপছ। আৰু নিচত আছে ক্লাছ 9 অসমীয়া মাধ্যম, ক্লাছ 9 ইংলিছ মাধ্যম, দুটা মাধ্যমতে ইয়াতে আপুনি শিক্ষাদান কৰিব পাৰিব। তো আৰু নিচত লিখা আছে জ্ঞান পাণ্ডা পঢ়ি 100ৰ ভিতৰত 100 নম্বৰ পোৱা কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ মন্তব্য। ইয়াতে আপোনালোকে ক্লিক কৰিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে এই এপছৰ জৰিয়তে শিক্ষাদান কৰি বহুতো উপকৃত হৈছে তেওঁলোকৰ মন্তব্য ইয়াতে আপোনালোকে শুনিবলৈ পাব বা দেখিবলৈ পাব। তো ইয়াৰ নিচফালে আছে এক্সপাৰ্ট ৰিভিউ। এক্সপাৰ্টসকলে নিজৰ ৰিভিউ দাঙি ধৰিছে, এইটো আপোনালোকে শুনিবলৈ পাৰিব নিশ্চয়। আৰু নিশ্চয় আছে কণ্টেক্ট আছ বুলি হোৱাটছআপ নম্বৰো দিয়া আছে, আপোনালোকে হোৱাটছআপো কৰিব পাৰিব আৰু ফোনৰ যোগেদি কণ্টেক্ট কৰি কিবা সুধিব লগা থাকিলে নিশ্চয় আপোনালোকে সুধিব পাৰিব। ঠিক আছে, তো মই ক্লাছ 9ৰ অসমীয়া মাধ্যম যিটো ভিডিঅ'টো খুলি চাওঁ, আপোনালোকে চাই থাকক। ইয়াতে দেখা পাইছে আপোনালোকে মেথামেটিক্স প্ৰথমত আছে, তাৰপিছত ইংলিছ গ্ৰামাৰ, তাৰ লগত আছে ছায়েন্স আৰু লগত আছে এছামিছ আৰু এছামিছ গ্ৰামাৰ। ঠিক আছে, প্ৰথমতে মই মেথামেটিক্সটো খুলি চাওঁ। ইয়াতে আছে অনুশীলন R1, এনেকৈ অনুশীলন R2,
অনুশীলনী 1.1, অনুশীলনী 1.2, অনুশীলনী 1.3 এনেকৈ অনুশীলনী আছে। আপোনালোকে এটা এটা কৰি সকলো ভিডিঅ' চাব পাৰিব। ঠিক আছে, তো মই এতিয়া নুখোলোঁ কাৰণ ইয়াতে ভিডিঅ' প্লে হ'ব আৰু প্লে হ'লে কপিৰাইট আহিব পাৰিব। সেইগতে মই অ'পেন নকৰোঁ। আপোনালোকে নিশ্চয় অ'পেন কৰি চাব পাৰিব। জাষ্ট মই ইনফৰমেশ্যন দি পেলাই এই এপছটো খুলি পেলাই আপোনালোকক দেখুৱালোঁ। তো মই বেক কৰোঁ আকৌ। ঠিক আছে, আকৌ বেক কৰি আৰু এতিয়া মই ক্লাছ 10ৰ ভিডিঅ'টো অ'পেন কৰি আছোঁ। ইয়াতে চাব পাৰিব। ইয়াতে আছে মেথামেটিক্স, ছায়েন্স, ইংলিছ গ্ৰামাৰ, ছ'চিয়েল ছায়েন্স, এছামিছ প্ৰিমিয়াম মানে ইয়াতে কিবা এটা চাৰ্জ ধৰিব পাৰে, আপোনালোকে চাই ল'ব। তাৰ লগত আছে এছামিছ গ্ৰামাৰ আৰু আছে কুৱেশ্যন পেপাৰ্ছ এণ্ড নটিফিকেশ্যন। ইয়াতে কুৱেশ্যন পেপাৰ থাকিব আৰু নটিফিকেশ্যনো থাকিব। তো আপোনালোকে নিশ্চয় চাব। ইয়াৰ ওপৰত এটা ভিডিঅ' দিয়া আছে, মেট্ৰিক কেনেকৈ সপ্তম স্থান লাভ কৰিছিল তাৰ মন্তব্য ইয়াতে আছে, আপোনালোকে প্লে কৰি চাব পাৰিব। ঠিক আছে বন্ধু, মই আকৌ বেক কৰি আছোঁ। জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2014 ভিডিঅ' সলিউশ্যন। ইয়াতে ভিডিঅ'খিনি আছে। আৱাৰ নিউ হোৱাটছআপ নম্বৰ, এই হোৱাটছআপ যোগেদি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এতিয়া ৰুটিন দিয়া আছে, লাইভ ক্লাছ ৰুটিন মতে ক্লাছ হ'ব অনলাইন। ইয়াত লিখা আছে জ্ঞান পাণ্ডাত ক্লাছ কেনেকৈ কৰিবা, হাউ টু ষ্টাৰ্ট ইউৰ ক্লাছেছ অন জ্ঞান পাণ্ডা। ইয়াতে টিউটৰিয়েল আছে, আপোনালোকে নিশ্চয় চাব। বন্ধুসকল, মই আপোনালোকৰ যিখিনি ইনফৰমেশ্যন দিছোঁ সম্ভৱ আপোনালোকে নিশ্চয় বুজি পাইছে। তো আপোনালোকক এই এপছটো ডাউনলোড কৰি আপোনালোকে নিশ্চয় উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।